18 जन केन्डिडेटनि मुंखौ फोसावबाय इउपिपिएल पार्टिया। दा सोर सोर अबे समस्तियाव गेलेगोन, सोर सोरनि नामा फैखो, चन्दन फेरेंगा, ओमफ्राय राजु नार्जारि, ओमफ्राय उइलसन हासदा, बिसोरनि नामा माबाबाय ओंखारबाय 18 जन आरोना। जायखिया नायबानो जाबाय आरोना, जेखिजाया नायलांबानो जाबाय। आं बिराद मोनाबादि 12:30 जाबाय, आं बेयावसो भिडिअ खालामदों। नोंसोर गाबोन फुङावसो नुगोन 8टासोआव, 7टा बा 8टायाव बेयाव आपल'ड खालामो आं। दा बेयाव नायबानो जाबाय आरो 7टा 8टायाव नेबानो थाबानो जाबाय। 7टा 8टायाव खेबसे हगारगोन आङो, 3:30टायाव खेबसे हगारगोन। नायबानो जाबाय दे भिडिअफोरखौ। प्रमोद बर' डाঙৰীয়াৰ নেতৃত্বত যেনেকৈ 5টা বছৰ ৰাইজে মৰম কৰিলে, আগন্তুক সময়ছোৱাত আকৌ 2025 চনৰ আমাৰ BTC সাধাৰণ নিৰ্বাচনত ইউপিপিএল দলক মৰম কৰিব আৰু আমাৰ ইউপিপিএল দলক আকৌ 5টা বছৰৰ কাৰণে ৰাইজক সেৱা কৰাৰ কাৰণে আমাক সুবিধা দিব। গতিকে আজি আমি ৰাইজৰ উদ্দেশ্যে আমাৰ দলৰ তৰফৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰস্তুত কৰা আমাৰ দলৰ নমিনী কেইজনক আমি আপোনালোকক জনাব বিচাৰিছোঁ, BTC বাকী ৰাইজক আমি জনাব বিচাৰিছোঁ। আমি আমাৰ দলৰ পৰা 2টা ভাগত আমি ঘোষণা কৰিম। আজিতো ফাৰ্ষ্ট ফেজ হ'ব আৰু ছেকেণ্ড ফেজ পৰৱৰ্তী পৰ্যায়ত আমি ঘোষণা কৰিম। তো প্ৰথম ফেজত আমি জনাব বিচাৰিছোঁ যে আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰা আমাৰ মাননীয় উইলছন হাজদা থাকিব, জমদুৱাৰ সমষ্টিৰ পৰা চৰণজিৎ বসুমতাৰী থাকিব, চৰাইবিল সমষ্টিৰ পৰা ৰাজীৱ কুমাৰ নাৰ্জাৰী থাকিব, ফকিৰাৰামৰ পৰা আফজল হক চৰকাৰ থাকিব, বনৰগাঁও সমষ্টিৰ পৰা ৰবিৰাম ব্ৰহ্ম থাকিব, বাওকুংগীৰ পৰা ৰঞ্জিত বসুমতাৰী থাকিব, চালাকাটিৰ পৰা শ্ৰী লৰেন্স ইছলাৰী ডাঙৰীয়া থাকিব, 13 নম্বৰ চিৰাঙৰ পৰা শ্ৰী চাইকং বসুমতাৰী থাকিব, 15 নং কাজলগাঁৱৰ পৰা শ্ৰী চন্দন ব্ৰহ্ম থাকিব, 18 নম্বৰ মানাহ চেৰপাঙৰ পৰা ধনঞ্জয় বসুমতাৰী থাকিব, 22 নং কোকলাবাৰী সমষ্টিৰ পৰা শ্ৰী মণ্টু বড়ো ডাঙৰীয়া থাকিব, 26 নং মুছলপুৰ পৰা শ্ৰী ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া থাকিব, 25 নং বাগানপাৰা সমষ্টিৰ পৰা শ্ৰী কাতিৰাম বড়ো ডাঙৰীয়া থাকিব, 26 নং দাৰাংগাজুলি সমষ্টিৰ পৰা শ্ৰী জলেন দৈমাৰী ডাঙৰীয়া থাকিব, 27 নং নাগৰিজুলি সমষ্টিৰ পৰা শ্ৰী ৰবীন বালা বিশ্বাস থাকিব, 29 নং শুক্লাই চেৰপাঙৰ পৰা শ্ৰী প্ৰদীপ নাৰ্জাৰী থাকিব, 37 নং ধনশ্ৰী সমষ্টিৰ পৰা ৰজুগৰা মছাৰী থাকিব আৰু 40 নং ৰৌতা সমষ্টিৰ পৰা ডক্টৰ নেহৰু চৌধুৰী ডাঙৰীয়া থাকিব। আজি ফাৰ্ষ্ট ফেজত আমি 18 জন ব্যক্তিক ঘোষণা কৰিছোঁ আৰু তেখেতসকলক ৰাইজৰ ওচৰত আজি আমি ঘোষণা কৰিছোঁ আৰু আমি আশাবাদী আমাৰ দলৰ তৰফৰ পৰা। ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈছে আমি 40টা সমষ্টিত আমাৰ প্ৰাৰ্থীৰ পক্ষেও আমি কৰিম আৰু আমাৰ ইউপিপিএল দলে সুকীয়াকৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই আমি চৰকাৰ গঠন কৰিম আৰু সেইটো আত্মবিশ্বাসেৰে আমি কাম কৰি আছোঁ। ৰাইজে আমাক মৰম কৰিব, ৰাইজৰ স্বাৰ্থত আমি কাম কৰি আছোঁ। গতিকে অহা 5টা বছৰত আকৌ ৰাইজৰ মৰম বিচাৰি আজি আমি প্ৰথম পৰ্যায়ত 18 জন ব্যক্তি আমি প্ৰক্ষেপ কৰিম। পৰ্যায়ক্ৰমে আপোনালোকক জনোৱা হ'ব, আমাৰ সময়মতে আমাৰ তালিকা আপোনালোকক আমি জনাম। কিবা যদি ক'ব লগা আছে সলিষ্টাৰ ভিতৰত আজি আমি 18খন দিয়া হ'ল, বাকী যিখিনি আছে আমি পৰ্যায়ক্ৰমে আপোনালোকক জনোৱা হ'ব। ইয়াত কোনো অসুবিধা নাই, সেইটো আমাৰ ইউপিপিএল দলে যেনেকৈ বিচাৰিছে তেনেকৈ আমি কৰি যাওঁ, সময়মতে আমি ৰাইজক জনাম।